সেৱা তোলো ওম নমো নমো নাৰায়ণ প্ৰসন্ন হৰি কৰি কমাই আপুনি জান আপোনাৰ মহিমা আপুনি ব্যাখ্যাত কৰি জীৱক কৰা পৰি কৃষ্ণ হ'ব তো ষ্টাৰ্টিঙৰ পৰা ধনিয়া আমাৰ কাটি আছে সখী তো সখী গুড মৰ্ণিং তাকো নহয় চৰি গুড ইভিনিং তো এয়া আমাৰ ব্ৰইলাৰৰ মাংসখন হৈ গ'ল আৰু ইয়াতে হ'ব আপোনাৰ খাহীৰ মাংস তো ইয়াতে খাহীৰ মাংস বনাব এইবাৰ আমাৰ মঞ্চত খাহীৰ মাংস বনাব বিতুপন নাথ হাত চাপৰি দি ধেত তেৰিকা এই তহঁতৰ এই বস্তুটো ভুল তাকো নহয় খাহীৰ মাংস বুলি ভুলতে ওলাই গ'ল কাৰণ কি খাৰ খাৱা জিভা মোৰ আহে কিবা এইটো হৈছে আপোনাৰ হাঁহৰ মাংস খাহীৰ মাংস নহয় আপোনাৰ বিতুপন দাই বনাব আমাৰ বিকি সখী আছে মুখুৰা মাৰি আছে আৰু ইফালে আছে আপোনাৰ বিনয় সখী তাৰপিছত ইফালে নয়ন সখী আৰু ভৱেশ সখী বিছনাৰ তলত লুকাইছে কাৰণ এই মোবাইলৰ পৰ্দাত নাহে লাজ কৰে ইফালে চবখিনি দি যোগাৰ কৰিছে আৰু বৰ্তমান পৰিৱেশটো আপোনালোকক দেখুৱাই দিওঁ মজা বিউটিফুল আমি ইয়াতে লাউত তলত খাওঁ মজা তেল কাটি আছে সেয়াই আৰু গাইজ মই বহুত ধৰাছে আহাৰটো লৈ কিনে পুৰে ডাইৰেক্ট এনফিল্ড চলে আহি গৈছোঁ এনে কৈছোঁ মোৰ বুলেট খান এই নাই নৰা বেয়া কথা ক'ব নৰা ন তাৰমানে আমাৰ ইয়াতে আছে কাৰণ কিয় আমাৰ ভৱেশ সখী আহিছে এয়া ভৱেশ সখী গোটা একদম মুণ্ডা পাঞ্জাবী হেনে পায় যি দাড়ি চাৰি ৰাখছি ভাল লাগে কিন্তু চুলিটো বঢ়িয়া ভাল চুলিত তালু নাথিব পাৰে কিন্তু ধুতুৰিত দাড়ি থকাটো মেইন বস্তু তো ফাইনেলি গাইছ আমাৰ মাংসৰ আঞ্জাখনত তেল দিলে আমাৰ সখী বিনাৰ সখী তাৰমানে তেলটো দি ল'লে তেল ঠিক নাই দেই চৰুতে দিছে নে ক'ত দিছে হা চৰুত পচি চাবি অলপ দিগদাৰ আছে তো গাইছ বৰ্তমান আপোনাৰ ধনিয়া আছে ইয়াতে তাৰপাছত ইয়াতে আপোনাৰ ধনিয়া তাৰপাছত পিঁয়াজ চিয়াজ কাটা হৈ গৈছে আমাৰ খানাটো আজি অলপ থমুনমাকে আমাৰ নিপন আছে নিপনক আদৰি লৈ নিপন ক্লাছত আটাইতকৈ সৰু চলি আছিল নিপন আৰু আমি কি ধুনীয়া আছিলোঁ তেতিয়া হয়নে নহয় এনে থকাতকে খুচবাটো যোৱা নাই নহ'লে কালি নহ'লে বস্তা এখন পাৰি যামতো দুটা এনে থকাতকে যাব পাৰি হয় নে নহয় মোৰ লগত আছে গাইজ আমি খুব ধুনীয়াকৈ যাম পেপে নাগাৰা নামৰ কৰিশ্মা হ'লেও লৈ যাম আৰু লগত নাপালি কৰিশ্মাক নেনাও ময়ে যাম তো গাইজ ফাইনেলি আমাৰ নিপন আহি গ'ল এয়া নিপনেই লাষ্টত বনাব আৰু আমাৰ ভ্লগটো ষ্টাৰ্টিং হৈ আছে বৰ্তমান তো গাইজ আপোনালোকক দেখুৱাই থাকিম আৰু কিছুমান মানুহ আহি যাব তো হৈ আছে দেখি আছোঁ মই বস্তুগিলা চ' গাইজ ফাইনেলি আমাৰ বিতুপন দাই বনাই আছে আৰু আমাৰ বিনয় লাৰি আছে সি কৈছে বনো এয়া মাংস তো আমাৰ বিনয় ভাই বনাই আছে আমি বনাই থকাটো দেখিয়ে দিছোঁ খুব ধুনীয়া বিনয় বনাব খুব ধুনীয়া আজি খাই ভাল লাগব হাগি ভাল লাগব ৱাও গাইজ আমি তাৰমানে খালী কাপকেইটাহে দেখালোঁ চাহ হাৱা কাম চেচ আৰু ভৱেশ সখীৰ আমাৰ মা বুলিয়ে কওঁ আৰু সখী বুলি মাতিছোঁ যেতিয়া আমাৰ তাৰমানে চাহ এটা দিছি কিন্তু ঘটনাটো হৈছে কেনেকুৱা আমি চাহৰ কাপকেইটাহে দেখালোঁ চাহ খাৱাৰ পিয়া ইফালে ভৱেশ লুকাইছি এইটো লাজ লাগছি আৰু বৰ্তমান আমাৰ মাংস হৈয়ে আছে বনি আছে ইফালে বিনয় সখী আছে তাৰপিছত সিফালে বিকি সখী আমাৰ নয়ন সখী ৱাইফৰ লগত ব্যস্ত আৰু এইফালে আমাৰ ৰান্ধনী বিজি আছে বিনয় দা আমাৰ ভৱেশ দা চৌধৰ আজি খবৰ সভাপতি মহোদয় লগতে উপস্থিত সদন এইখিনিতে জয়তে আপোনালোকৰ মঞ্চস্থ কৰিব আন একো নীতি নিষ্ঠনীতিক মূল্যত বঞ্চস্ত কৰিব আমাৰ ভৱেশ দা আপোনাক দুআষাৰ ক'বলৈ অনুৰোধ জনোৱা হ'ল ক'ব নেকি দাদা বিকিক দিবলৈ গৈছে এই ভৱেশ আমাৰ ভৱেশ আৰু বিকিক দিবলৈ গৈছে ঠিক আছে আমি বিকিৰ ওচৰলৈ যাম চৌধৰ বিকি সখী এবাৰ ক'ব নেকি কিবা এটা আপুনি কৈ দিয়ক কিবা এটা ঠিক আছে আপোনালোকে এনে ছোৱালী চাইছে নেকি মানে আজিকালি ছোৱালী বহুত আছে ডাঙৰ সৰু শকত ক্ষীণ হৈ যাব ঠিক আছে মাংসটো কিমান দূৰ আগবাঢ়িছে 75% ঠিক আছে বাৰু আমি ঠিক আছে আমি খানাটো কৰি আছোঁ লগতে আমি দেখি আছোঁ বস্তুটো আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু কিছুমানে একো নকৰিব বুলি কৈছে নহয় কৰিবি ভাই বহুত কষ্ট করতে হবে গম পাইছানে তো গাইজ ফাইনেলি আমাৰ এই তাৰমানে হেৰিটো মাংসটো হৈ গ'ল আমাৰ ভৱেশে দাঙি নি আছে মুখখন দেখা নাই দি লাজ কৰে অতিহানে দেখিছোঁ এনে কৈছোঁ আজি ভিডিঅ'ত তাৰমানে কিবা এটা ভাল লাগছি তাৰমানে এনেকৈ থাকি খুব ধুনীয়া এটা মনোৰঞ্জন আৰু লগতে কথা কৈ এনেকৈ বহিছোঁ বঢ়িয়া পুৰা জুই
হা কোনো এটা চলি সেই নাই সি চাকনা চাচি আছে মানে আঞ্জা চাকি আছে ইফালে বিকি ইফালে নয়ন ইফালে ভৱেশ ইফালে আমাৰ নিপন বিতুপন আৰু ইফালে আয়াম খুব ধুনীয়া লাগছে জুই পুৱে 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 হা হা অঁ নাম পাহৰিলি মই সখী বুলি মাতো তাৰমানে এনে কথা আৰু ভাল লাগছে আজি মনটো বহুত ভাল ঘৰতে তো কামেই কৰি থাকোঁ কুকুৰ নিচিনা আৰু মই সেই আৰু কথাটো ভাল লাগছে এই যাবি ৰ নহয় নহয় আমি একেলগে যাম তোৰ ঘৰ য'ত মোৰ ঘৰ তোৰ ঘৰ প্ৰথমতে ৰবি মোৰ ঘৰ অকণমান খালি যাব লাগিব অ' বিনয় বিনয় আমাৰ মণিৰী গাঁৱতে ঘৰ এই বিনয় বিনয় এই বিনয় এই বিনয় এই হয় মই বোলো একেলগে যাম হয়নে নহয় নহয় মোক নিবে নে নহ'লে আমি একেলগে আজি কিমান ভাল লাগছি ন তহঁতৰ কিমান ভাল লাগছি কৈছোঁ কিমান ভাল লাগছে অঁ ভাল লাগছি আজি এনেকৈ এনেকৈ কোনোদিন নব হয় কি ধুনীয়া আমাৰ মাংস হ'ল ধনিয়া কুটি আছে ধুনীয়া ধুনীয়া লগ আৰু গাইজ ফাইনেলি আৰু গাইজ লগৰ কেইটা মানে তামাম বেয়া পাব ক'ব কি আমাক কিয় নামাতিলা হোৱাই হোৱাই আই থট হি ইজ নট আই চেল গ' বাকীখিনি নকওঁ দি ভালো নালাগে না মানুহ বহুত আছে মানে চব মানে কিছুমানে ক'ব আৰু যে কিয় নামাতিলা তাৰমানে এইটো এনেকুৱা হৈ গ'ল আমাৰ মানে এই বিকিৰ বাৰ্থডে আৰু বিকিৰ বাৰ্থডে আৰু গাইজ বিকিৰ তিৰিটো বোলে বেলেগে পলাই লৈ গৈছে ভাল সেইকাৰণে এইটো পাৰ্টি দিছে কোৱা নাছিল আৰু আমাৰ সখী কলা লাষ্টত যায় বোলো এনেকুৱা এনেকুৱা ঘটনা বোলো দে তেনেহ'লে হা তাকে মাৰি দি খানাটো খাই দিওঁ আৰু বিকি মৰি গ'ল এতিয়া গতিকে তাৰ মুখমণ্ডল চাব নেকি আপোনালোকে মই দেখুৱাই দিওঁ চা চা এই আৰু হেৰিটো কি আছিল চাওঁ তাৰ হেৰিটো এই তুমি তো ফোন কৰিছা একবাৰ যাদৱ যাদৱ আমাৰ যাদৱ এই যাদৱ এয়া আমাৰ মঞ্চত যাদৱ 10 নম্বৰ ওৱানত যাদৱ মাছ বঢ়িয়া 10 নম্বৰ ওৱানত যাদৱ আৰু গাইজ বেয়া চেয়া কোনো নকবি দেই বৰ্তমান আমি তাৰমানে খাদ্যটো গ্ৰহণ কৰিম আৰু আইটিং ৰাইচ আমাৰ ডেস্ক ভেলেঞ্চি আহি গ'ল সিফালে আমাৰ ভাবিছে গাড়ী চাড়ী থৈ আছে ইফালে আৰু বঢ়িয়া কোনো যাতে বেয়া নাপায় নিজৰ বুলি ভাবি জয় কৃষ্ণক চমৰি হৰি বলো হৰি বলো হৰি বলো কাৰোবাৰে হৰি বলো কোনো নকয় চবেই মুখখন মৰা দিয়া গাইছ খানাটো দেখাম ৰ তো গাইছ ফাইনেলি এয়া আমাৰ চলি আছে খানা তো এয়া আপোনাৰ ভাজা আছে এই ভাজা অলপমান খাই লওক তাৰপিছত আপোনালোকে আমাৰ ভাবিছে ভাত বাঢ়ি আছে গৰম গৰম তাৰপিছত আমাৰ চিকেন আছে ব্ৰইলাৰ তাৰপিছত ইফালে আছে হাঁহৰ ইফালে গাইছ বৰ্তমান সকলোৱে খাই আছে চব বহি আছে এটা এজন অকণমান চাই লওক পচন্দ হ'লে কমেণ্ট কৰিব আমাৰ আয়ু দিমা অলৰেডি মেৰিড মানে অলৰেডি মেৰিড হৈ আছে তো কমেণ্ট নকৰিব কমেণ্ট কৰিব পাৰে বিলকুল খালী আছে খালী আছে তাৰপিছত কমেণ্ট কৰিব পাৰে এইজনলৈ আমাৰ বিয়া পাতি মনা মানে হা এয়া আমাৰ মঞ্চত যাদৱ যাদৱ তো গাইছ ফাইনেলি আমি খাই লওঁ দেই ইটান আৰু কাৰা কথা নুশুনো এই হৰিবলটো দি লওঁ দি হা সেৱা তোলো ওম নমো নমো নাৰায়ণ প্ৰসন্ন হৰি কৰি মায়াক নিজান আপোনাৰ মহিমা আপুনি বেকাত কৰি জীৱক কৰা বলি কৃষ্ণ হ'ব হ'ব দিয়ক কৃষ্ণ তো গাইছ আমি ভাত খাই লওঁ দেই সম্পূৰ্ণ ভিডিঅ'টো শিক জয় আই অসম আৰু ভিডিঅ'টো চাই আপোনালোকে ভাল লাগিছে যদি লাইক কমেণ্ট শ্বেয়াৰ আৰু আমাৰ এই লাকু ব্লগ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইবটো কৰি দিব